ছাত্ৰ ছাত্ৰীসকল আৰু যুৱ বন্ধু বান্ধৱীসকলক মই কেইটামান প্ৰাসংগিক কথা ক'ব বিচাৰিছো। আজি আমি এই মঞ্চত থিয় হৈ প্ৰায় 32খন 34খন ITI আৰু পলিটেকনিকত আমি 34টা প্ৰযুক্তি কেন্দ্ৰ আমি উদ্বোধন কৰিম। এই প্ৰযুক্তি কেন্দ্ৰসমূহ নিৰ্মাণ কৰিবৰ বাবে অসম চৰকাৰ আৰু টাটা টেকনলজিৰ মাজত আমি একেলগে কাম কৰিছিলো আৰু অসমৰ প্ৰতিখন ITI আৰু পলিটেকনিকত এই প্ৰযুক্তি কেন্দ্ৰ স্থাপন হ'ব, যাৰ বাবে ৰাজ্য চৰকাৰ আৰু টাটা টেকনলজিয়ে লগ লাগি প্ৰায় 3000 কোটি টকা খৰচ কৰিছে। এই বিশাল প্ৰকল্পটো আৰু তাৰ লগত আমি হাতত লোৱা আন কেইবাটাও প্ৰকল্পই অসমৰ শিক্ষাৰ এটা শিফ্ট, অৰ্থাৎ আমাৰ যি গতানুগতিক শিক্ষা ব্যৱস্থা আছিলে তাৰ পৰা এটা আমি পৰিৱৰ্তনৰ পথ আমি বিচৰাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। কেইদিনমানৰ ভিতৰতে টাটা নেলকোৰ লগত আমি আৰু এখন বুজাবুজিৰ চুক্তি বা আমি একেলগে কাম কৰিম, যাৰ দ্বাৰা এই প্ৰযুক্তি কেন্দ্ৰসমূহ লাহে এটা কেন্দ্ৰ স্থাপন কৰিব, যাৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীয়ে এৰোনেটিক ইঞ্জিনিয়াৰিঙৰ বিষয়ে জানিবলৈ পাব। মঙলদৈত আমি অসম স্কিল ইউনিভাৰ্চিটি স্থাপন কৰিছো। স্কিল এডুকেশ্যন যিটো আজি আমি ইয়াতে পলিটেকনিক আৰু ITI কৰিছো, তাক বিশদভাৱে মঙলদৈ স্কিল ইউনিভাৰ্চিটিত আমি ৰেপ্লিকেট কৰিব খুজিছো আৰু এটা কাটিং এজ লেভেল এই নতুন ব্যৱস্থাটোৰ ওপৰত আমি অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ লগতে কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপন, IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি পলাশবাৰী মিৰ্জা, IIM পলাশবাৰী, নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটি চাংচাৰীত, এই ধৰণে আমি আমাৰ শিক্ষা ব্যৱস্থাটো এটা নতুন দিশৰ সৈতে সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছো। ইয়াৰ অৰ্থ কি? আমাৰ পৃথিৱীত বৰ্তমানৰ আটাইতকৈ ডাঙৰ শব্দটো হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স, কৃত্ৰিম বুদ্ধিমত্তা। কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ বুদ্ধিমত্তাৰ যিটো প্ৰাসংগিকতা তাক বহু পৰিমাণে কমাই দিছে। আজি আপোনালোকে অনুভৱ কৰিব পাৰে যে যি কথা মই আগতে মোৰ শিক্ষাগুৰুজনক সুধিবলগীয়া হৈছিল জানিবৰ বাবে, বুজিবৰ বাবে, এতিয়া তাক মই ChatGPT আৰু জেমিনিৰ জৰিয়তে মই জানিব পাৰো। আমাৰ প্ৰত্যেকটো কৃষিৰ পৰা ফৰেষ্ট কনজাৰভেশ্যনলৈকে আমাৰ জীৱনৰ প্ৰতিটো দিশত